হেল্ল' এভৰিৱান। আজি কেইদিনমান আগতে ভূপেন হাজৰিকাৰ সমাধিলৈ গৈছিলোঁ। ভিডিঅ' অলপ কৰি ৰাখিছিলোঁ, কিন্তু দিয়াহে হোৱা নাছিল সময়ৰ অভাৱত। মামাৰ ছোৱালী দুজনী আহিছিলে, সিহঁতক ফুৰাব লৈ গৈছিলোঁ। আমাৰ ঘৰৰ ওচৰত যদিও ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আছে, তথাপিও কিন্তু আমাৰ সদায় যোৱা নহয়। আজি 2-3 বছৰমানৰ পিছতহে আহিছোঁ। তেতিয়া গছপুলিবিলাক সৰুৱে আছিল, এতিয়া বহুত ডাঙৰ ডাঙৰ হৈ গ'ল। অকণমান বেলেগ লাগিছে মোৰ আহি। যি কি নহওক, আহি খুব ভাল লাগে। ইয়াত বহুত মানুহ আছে। সদায়তো মানুহ হৈয়ে থাকে বাৰু, কিন্তু আবেলি সময়ত আৰু বহুত মানুহ হয়। মানে ওচৰে পাঁজৰে থকা মানুহখিনিও ইয়াতে ফুৰিবৰ কাৰণে আহে, আৰু আহি যে খুব ভাল লাগে। আৰু বিশেষকৈ এয়া যে পানী পৰি আছে, এইখিনিত আহি খুব ভাল লাগে। পুৰা পানীৰ ঢৌবিলাকৰ শব্দ ওলাই থাকে, আৰু গধূলি সময়ত ঠাণ্ডাও পৰে জেগাখিনি, বতাহো লাগে, ধুনীয়া লাগে আহি। গছ গছনিৰ মাজত ধুনীয়া পৰিৱেশত বনাইছে এইখিনি। সকলোৱেতো আহি পাইছে বাৰু। আৰু এয়া ভিতৰৰ দৃশ্য। ভিতৰত সোমাই এয়া ভূপেন হাজৰিকাদেৱৰ সৰুকালিৰ পৰা মৃত্যু বয়সলৈকে যিমানবিলাক ফটো আছে, গোটেইবিলাক ফটো ইয়াতে সযতনে ৰখা হৈছে ধুনীয়াকৈ। সকলোৱেতো আহি দেখা পাইছে বাৰু, দেখাবলগীয়া একো নাই। তথাপিও মই গৈছোঁ যিহেতুকে ভিডিঅ' বনালোঁ। এয়া ওপৰৰ পিনে উঠি অহা এনেকুৱাকৈ ৱালত ফটোবিলাক ধুনীয়াকৈ লগাই থোৱা আছে। ওপৰতো ধুনীয়াকৈ আছে চাব লগা। এয়া আহি খুব ভাল লাগে। যিসকলে আহি পোৱা নাই, আহি পেলাই এবাৰ চাবাচোন, খুব ধুনীয়া। বেছিতো দূৰতো নহয়, জালুকবাৰীতে। গুৱাহাটী আহিলে সকলোৱে চাবই পাৰে। এয়া বাহিৰৰ পৰিৱেশ, গছ গছনিৰ মাজত ধুনীয়াকৈ বনাই থোৱা হৈছে। খুব ধুনীয়া লাগে আহি। আজৰি সময়ত আহি ইয়াতে বহিও ভাল লাগে। আৰু ইয়াতে সমাধিখিনি, ইয়াতে সেইদিনাৰ পৰাই চাকিত জুই জ্বলিয়ে থাকে, যিদিনাখনে ভূপেন হাজৰিকাদেৱৰ মৃত্যুত জ্বলাইছিলে সেইদিনাৰ পৰা। আৰু ইয়াতে ধুনীয়াকৈ আমাৰ চোৱা হৈ গ'ল। এতিয়া যাব ওলাইছোঁ। ভিডিঅ'টো চাই কেনে পালে